নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিগ ব্ৰেকিং নিউজ আৰু কোনখন মুখেৰেনো আপোনালোকক এই কথাটো কওঁ, হয়তো আপোনালোকে ভাবিব এই মানুহজনী পাগলী নেকি, কিন্তু পাগল নহয় দেই। মই যি কথা কওঁ মই খোলাখুলিকৈ কথাখিনি কৈ দিওঁ শুনক। মই এজন মানুহক আপোনালোকৰ আগত 12 ফেব্ৰুৱাৰীত আপোনালোকক কৈছিলোঁ যে এই মানুহজনক আশীৰ্বাদ দিব, কাৰণ জুবিন গাৰ্গৰ যিখিনি দোষী আছিলে সেইখিনিয়ে শাস্তি পাব লাগিব। মানে চমুকে ক'বলৈ গ'লে জুবিন গাৰ্গৰ কি আছিলে, গোচৰ শুনানি আছিলে ছিংগাপুৰত। কিন্তু কি হ'ল জানেনে, 12ৰ পৰা আজি হ'ল 24 তাৰিখ। 24 তাৰিখলৈকে কিন্তু কি হ'ল নহ'ল একো নাই। মুঠতে মাজতে কি কৰিছিলে, ভুমুক ভামাককে ইলেকশ্যন আহিছে কাৰণে ভুমুক ভামাককে মানে হেৰি দি আছিলে, আপডেট দি আছিলে। একে 70% একদম আশাবাদী, দুখীয়া শাস্তি পাবই, কিবা কিবি দি আছিলে। আৰু তাতে আমি অসমীয়া মানুহ, আমি চিধা চিধি মানুহ, ইমান সেইবিলাক নাজানো। আৰু তাতে আমি উঠি বাঢ়ি গৈছিলোঁ, আপোনালোকক ভিডিঅ' দি আছিলোঁ, হয় নে নহয়? কিন্তু সেইজনে আকৌ কি কৰিছে, আমাৰ লুইনজ্যোতি গগৈয়ে এতিয়া যোন পাৰ্টীয়ে নহওক কিয় জুবিন গাৰ্গৰ ন্যায় হৈ যোনে মাত মাতিব তাকেই ছাপোৰ্ট কৰিম। আপোনালোকে কৰিলেও কৰিব, নকৰিলেও নাই, কিন্তু মই ছাপোৰ্ট কৰিম। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব অসম জাতীয় পৰিষদ। 27 ফেব্ৰুৱাৰীত ৰূপায়ণ কৰিব সত্যাগ্ৰহ কাৰ্যসূচী। সংবাদমেল যোগে এই ঘোষণা লুইনজ্যোতি গগৈ। প্ৰাণৰ শিল্পীৰ ৰহস্য মৃত্যুৰ 5 মাহ অতিক্ৰম কৰাৰ পিছতো কিয় ফাষ্টেগ আদালত মানে হেৰি নকৰিলে, সেইটো লৈ পেলাই লুইনজ্যোতি গগৈয়ে মানে কৈছে যে সত্যাগ্ৰহ পালন কৰিম কৈছিলে দেই। গগৈ ফাষ্টেগ আদালত গঠন কৰা নহ'ল, প্ৰশ্ন লুইনজ্যোতি গগৈ। কথাটো হ'ল সেইটো, লুইনজ্যোতিয়ে সেইকণহে লিখিছিলে। কিন্তু তাতে খৰ্গহস্ত হৈছে আমাৰ মোমাই পাছত থকা এজন। আৰু মই প্ৰথমতে ক'ব লাগিব, বহুত বহুত ধন্যবাদ দিছোঁ মোৰ এজন ভিউৱাৰ্ছক। তেওঁ চাগৈ মোৰ ভিডিঅ' সদায় চায়, আৰু সেইকাৰণে দুলু আহমেদৰ ভিডিঅ' দিলে তেওঁ আহি পেলাই মোক কি কৰে, কমেণ্ট কৰে, বাইদেউ আপুনি যিটো ভাবিছে সেইটো কিন্তু নহয়। বহুখিনি লিখিছে আপোনালোকে। ময়ে এতিয়া আজি বিচাৰিলোঁ কোনটো ভিডিঅ'ত বা দিলে, মই সেইটো নাজানো নহয়। কিন্তু তেওঁ লিখিছে, বাইদেউ আপুনি যি ভাবিছে সেইটো কিন্তু কেতিয়াও নহয়, এইজনৰ এইবিলাক বহুত নাটক, এনেকৈ কৈছিলে দেই। বহুত নাটক। এওঁ আকৌ মুখ্যমন্ত্ৰীৰ মানুহে, আৰু এওঁ যে ছিংগাপুৰলৈ গৈছে সেইবিলাক খৰচ বহন আপুনি ভাবিছে নেকি যে তেওঁ নিজৰ পকেটৰ পৰা খৰচ কৰিছে? সেইবিলাক নহয়। মই কিন্তু একে সাজি পাৰি খোৱা নাই, আপোনালোকে চাব মোৰ ভিডিঅ'বিলাকক। কমেণ্টত তেওঁ দিছিলে এওঁ বোলে খৰচ বহন এনেকৈহে দিছে, এইবিলাক বোলে নাটক। মই বোলো হে হয় নেকি বুলি মই উত্তৰটো তেনেকৈ দিছিলোঁ, হয় নেকি বুলি দি থৈছিলোঁ। কিন্তু এতিয়া মই সেই ল'ৰাজনক কৈছোঁ, একদম যোনে কৈছিলে নাজানো মই ভালকৈ, মানে তেওঁ চেনেল নাই দেই, এনেই ভিউৱাৰ্ছ আৰু চাই। তেওঁ কৈছিলে যে এইখিনি কথা ক'লে, আৰু সেইকাৰণে মই এতিয়া ভাবিলোঁ একে ল'ৰাজনে যিখিনি কথা কৈছে একদম আখৰে আখৰে পালন হৈছে। এতিয়া প্ৰথমতে মই কওঁ শুনক, তেওঁ কিমানেই কমেণ্ট কৰিছে, মানুহে ইমানেই কমেণ্ট কৰিছে, ময়ো কৰিছোঁ, তথাপিও কিন্তু উত্তৰ নাই। ক'ৰবাৰ পৰা পেপাৰ কাটিং এটুকুৰ আনি পেলাই লগাই থৈ পেলাইও তেনেকৈ দিছে। কি হাতী ঘোঁৰা আছে সেইবিলাকত আমাৰ চাবলৈ নাই। কিন্তু তেওঁ যিবিলাক আপডেট দি আছিলে, মানুহক যেনেকৈ আৱেগিক কৰি তুলিছিলে, মানে ভাবিছিলোঁ এনেকুৱা। গতিকে চাওকচোন কেনেকুৱা এইবিলাক ৰাজনীতিত থকা মানুহ, কেনেকুৱা লেতেৰা। সঁচা কথা দেই, বহু লোকে যে কয় বোলে ভাল মানুহ কেতিয়াও ৰাজনীতিত নাযায়, একেবাৰে সঁচা কথা। আৰু আপোনালোকে জানে তেওঁ এসময়ত কি দলত আছিলে, তাৰপিছত এতিয়া কোনটো দললৈ আহিলে আপোনালোকে গম পায়। আচলতে এইবিলাক হ'ল ভূত ভঙা দল। বন্ধু বান্ধৱীসকল, লুইনজ্যোতি গগৈয়ে বাৰু কিবা বেয়া কৈছিলে নেকি? তেওঁতো কৈছিলে যে 5 মাহ অতিক্ৰম কৰিলে, 5 মাহ অতিক্ৰম কৰাৰ পিছতো কিয় ফাষ্টেগ আদালত গঠন কৰা নহ'ল প্ৰশ্ন কৰিছিল। আৰু 27 ফেব্ৰুৱাৰীত ৰূপায়ণ কৰিব সত্যাগ্ৰহ কাৰ্যসূচী। তাতে তেওঁ খৰ্গহস্ত হৈছে। হৈ পেলাই তেওঁ কি লিখিছে জানেনে? এতিয়া বোলে লুইনজ্যোতি গগৈহে নাটকখন কৰিলে তেওঁ নিজেই। আৰু আপোনালোকক কওঁ শুনক, তেওঁ আজি মোক ব্লক কৰি দিছে। আৰু ব্লক কৰিছে তেওঁ কেইবাটাও কিন্তু কি আছে, আছে, তেওঁ কেইবাটাও মানে ফেচবুকত পেজ আছে। আৰু তাত মই এটাত গৈ পেলাই মই আকৌ পালোঁগৈ নহয়। এইটো নতুন, এইটো মই ফ'ল' কৰা নাই, কিন্তু তথাপিও আপোনালোকক দেখাই দিছোঁ। সেইটো মই আজি দিনত যেতিয়া কামৰ মাজত আছিলোঁ, কামৰ মাজৰ পৰা আহি পেলাই মই চাওঁ কিবা দিছেই নেকি,
নাই মোক ব্লক কৰি থৈ দিছে, একো নোলায়, আন্ধাৰ মুধাৰ। তাৰপিছত আকৌ চাৰ্চ কৰি ইটো তাত মই মানে চাৰ্চ কৰি আনিছোঁ, 3-4টামান আছে তেওঁৰ একাউণ্ট। বন্ধু বান্ধৱীসকল যিয়ে নহওক দেখিলেনে, মোৰে হেৰি কৰি আকৌ মোকে লগ কৰিম বুলি মানুহক কৈছিলে, তাৰপিছত আকৌ আজি মোকে ব্লক কৰি থৈ দিলে। আচলতে তেওঁ গমেই পোৱা নাই যে কমেণ্ট কৰা মানুহজনী কোন। এতিয়া তেওঁ সেই লুইনজ্যোতি গগৈ সেইখিনিয়ে মই কৈ দিম। তাৰ আগতে মই কওঁ শুনক, তেওঁ এনেকুৱা এজন জনপ্ৰতিনিধি, তেওঁ আকৌ মানুহক উচতাই কি ৰকিবুল হুছেইনক বোলে ৰাজীৱ ভৱনত কি কৰিব লাগে, খুব পিটিব লাগে। কেনেকুৱা থাৰ্ড ক্লাছ। মই যে এনেকুৱা কথা ওলাব এইজনৰ মুখত মই সপোনতো ভবা নাছিলোঁ বন্ধু বান্ধৱীসকল। একেবাৰে আচৰিত ৰাজনীতি দেই, ইমান ফকতীয়া বুলি ভবা নাছিলোঁ। আৰু এঠাইত তেওঁক মাতি নিছিলে, মাতি নিছিলে যি ঠাই নেকি ৰেকিবুদ্দিনৰ সমষ্টি। মই কওঁ শুনক, আপোনালোকে এইজনৰ ওপৰত আশা নকৰিব, এইজনে একো কাম কৰি নিদিয়ে, আপোনালোকে ৰেকিবুদ্দিনকে ভোট দিব। মোৰ ভিডিঅ'টো যোনে চাই মই তেওঁলোকক কৈছোঁ দেই, কাৰণ এইজনক আশা কৰি আপোনালোকৰ লাভ নাই। এওঁ মুখ্যমন্ত্ৰীৰ মানুহ, ভোট ভঙাৰ বাদে তেওঁ অইন একো নাই। এতিয়া মই কওঁ শুনক, লুইনজ্যোতি গগৈয়ে যেতিয়া সেইখিনি কথা কৈছিলে, তেওঁ কি লিখিছে জানেনে? এতিয়া নিৰ্বাচন আহিছে যে বিধায়ক হ'ব লাগে, সেয়েহে তেনে ভোটৰ কথা আছে, যাৰ বাবে নাটক আৰম্ভ হ'ল। নাটক তেওঁ কৰিলে নে লুইনজ্যোতি গগৈয়ে কৰিলে? আপোনালোকে কওকচোন। আৰু ৰাইজে গ্ৰহণো কৰিব ইহঁতৰ নাটক, কাৰণ ইহঁতৰ উপাধি গগৈ। ইহঁতবোৰ শুদ্ধ অসমীয়া কৈ ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব পাৰে। শুদ্ধ অসমীয়া আমিও ক'ব পাৰোঁ, কিন্তু আমাৰ গুৰুত্ব নাই, কাৰণ আমি আহমেদ। সেইটো নহয়, আহমেদ চাহমেদ সেইবিলাক কথা নহয়। আপুনি আহমেদ বুলি জানি পেলাইও কিন্তু আপোনাৰ ভাল গুণটো মই মানুহৰ আগত কি কৰিছিলোঁ, উদঙাই দিছিলোঁ যে দুলু আহমেদে যিহেতু আমাৰ শেষ ভৰসা, তেওঁ এইটো কৰিব, সংখ্যালঘুৰ প্ৰথমজন মানুহ বুলি মই এনেকৈ কৈছিলোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে কমেণ্ট কৰিব দেই, মই এই কথাটো কৈছিলোঁ নে নাই। এতিয়া আকৌ তেওঁ কি কৈছে, ক'ৰবাত গগৈ আহমেদ এইখন মাৰিছে। আচলতে একদম ঠেক মনোবৃত্তিৰ মানুহ হ'ল দুলু আহমেদ, এতিয়াহে বুজি পাইছোঁ দেই। আৰু আপোনালোকে এই কথাটো কোৱাৰ কাৰণে যদি মোক গালিও পাৰে, মোৰ তাত একো নাই। আপোনালোকৰ গালি মই আশীৰ্বাদ বুলি ল'ম, এই সঁচা কথাখিনি কোৱাৰ কাৰণে। আপোনালোকে বেয়া পালেও উপায় নাই বুলি কৈছোঁ। আৰু তেওঁ কৈছে, সৰ্বানন্দক পৰাজয় কৰিব পাৰিম বুলি মুখ্যমন্ত্ৰীৰ পৰা যোৱা 2000 চনত, এইটো 28 লোকসভা নিৰ্বাচনত, 24 আচলতে মানে হেৰিত লিখিছে দেই চাগে, দান দক্ষিণা লৈছিলোঁ, অলপ জনালে ভাল আছিল। সৰ্বানন্দক পৰাজয় কৰিব পাৰিম বুলি মুখ্যমন্ত্ৰীৰ পৰা কি ক'লে, এইটো 2028 লিখিলে দেখোন। কি লিখিলে বা নাজানো দেই, এইটো কিহত 2028 লিখে। লোকসভাৰ নিৰ্বাচনত কিমান দান দক্ষিণা লোৱা হৈছিল অলপ জনালে ভাল আছিল। যদি নাই লোৱা, মিত্ৰ মাতৃৰ নামত ৰাজহুৱাকৈ শপত খোৱাৰো সাহস আছেনে, সেইবিলাক কথাও কৈছে। ইহঁতবোৰৰ বাবে আজি অসমীয়া জাতিটোৰ এই দুৰৱস্থা। 5 মাহৰ পিছত সত্যাগ্ৰহৰ নাটক কৰি অসমৰ ৰাইজক বুৰ্বক বনাব আহিছে। তেওঁহে মানুহক বুৰ্বক বনালে। শক্তি নাই, বেলেগৰ ভৰিত পৰি টকা লৈ দল খুলিব আহিছে স্বাৰ্থপৰ ক'বা। জুবিনৰ নামত যাতে মই ৰাজনীতি নকৰোঁ বুলি মোক সমালোচনা কৰাসকলে কিবা ক'বনে এইজন জাতীয়তাবাদী ৰাজনীতিকৰ বিৰুদ্ধে? নে গগৈ উপাধি থাকিলে সকলো মাফ হৈ যায়? একেবাৰে ফকতীয়া মানুহ দেই এইজন, একেবাৰে ফকতীয়াৰ কাৰণে লুইনজ্যোতি পাৰ্টিত থাকি পেলাই আপোনালোকে গম পায় নহয়। আকৌ লুইনজ্যোতিকে কথা কৈছে। বিশেষতে মই ফকতীয়া বুলি কিয় ক'লোঁ আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ শুনক। লুইনজ্যোতি মাতৃ যেতিয়া ঢুকাইছিলে, সেই আপোনালোকে সকলোৱে গম পায় তেওঁ ইলেকশ্যনত কেনেকুৱা এটা হাহাকাৰ পৰিস্থিতি হৈছিল। আৰু সেই লুইনজ্যোতি মিত্ৰ মাতৃৰ সেই 5 বছৰৰ পাছত সেই মিত্ৰ মাতৃগৰাকীকো তেওঁ কি কৰিছে, মানুহৰ আগলৈ টানি আনিছে। মানে লুইনজ্যোতি গগৈয়ে শপত খাব লাগে, কোন তোমালোক ধোৱা তুলসী পাত, তুমি জানো এতিয়া মুখ্যমন্ত্ৰীৰ পৰা টকা খাই থকা নাই? আৰু ক'ব লাগে নেকি বোলে প্ৰমাণ দিব লাগে বুলি ক'ব লাগে নেকি? প্ৰমাণটো তোমাৰ যিবিলাক ফেচবুকত পোষ্ট কৰি থকা তাতেই প্ৰমাণ যে টকা মুখ্যমন্ত্ৰীৰ পৰা লোৱা হয়নে নহয়। বন্ধু বান্ধৱীসকল বহুখিনি কথা ক'লোঁ, আৰু বিশেষকৈ বেয়া লাগিলে কিয় জানেনে, মই এইটো ভিডিঅ' নবনালোঁ হয়, কিন্তু মোক আজি ব্লক কৰাই
তাৰ বাৰে লুইনজ্যোতি গগৈক গালি পৰা বা ৰকিবুল হুছেইনক গালি পৰা মুঠতে ৰকিবুল হুছেইনক মাৰিব লাগে তেওঁ এজন জনপ্ৰতিনিধিৰ মুখত মাৰিব লাগে কাটিব লাগে এইবিলাক কি শব্দ কালিলৈ যদি তেওঁ জিকি যায় তেওঁ মানে কি ৰকিবুলক মাৰিব এনেকুৱাই ফটুৱা এজন আৰু এই ফটুৱাজনকে আমি কি কৰিছিলোঁ ইমান দিনে আশা পালি আছিলোঁ যে তেওঁৰ পৰা আমি কিবা এটা ভাল ৰিজাল্ট পাম এইটো আশা পালি আছিলোঁ নহয় জানো কিন্তু একেবাৰে জিৰ' ফটুৱা তেওঁ এইটোৱে ক'ব নোৱাৰে কাৰণেই তেওঁ এতিয়া কি কৰিছে মানে একো নিদিয়া হ'ল আৰু নিদিয়া হৈ পেলাই তইহে বুলিবা মোক কমেণ্ট কৰি থাক তাৰপিছত কি কৰিছে ব্লক কৰি থৈ দিলে মই মানে ক'লোঁ আজি লুইনজ্যোতি পোষ্টটো যেতিয়া মই দেখিলোঁ তেতিয়া মানে ক'লোঁ আপোনাৰ দৰে ফটুৱা মানুহ নাই দেই আপুনি মানে লুইনজ্যোতিকো নেৰিলে এসময়ত তেওঁৰ দলতেই ঘূৰি ফুৰিলে আপুনি এবাৰ লুইনজ্যোতিকো নেৰিলে কিয় জুবিনৰ হেৰিটো কি হ'ল আপুনি মানে টকা খাই বহি গ'ল মই এনেকৈ ক'লোঁ যে লাজ পাই পেলাই মোক ব্লক কৰি দিলে যিয়ে নহওক মই আকৌ হেৰি কৰা নাই আকৌ চাগে মানে কমেণ্ট কৰিলে গম পাই যাব এইজনীয়ে মই বুলি নহয় জানো কিন্তু কমেণ্ট কাৰ ফটুৱাই কেনেকৈ কৰাব লাগে মই জানো নহয় তেওঁ কিমানক ব্লক কৰিব হয়নে নহয় কিমানক ব্লক কৰিব ময়ো আকৌ তেনেকৈ কৰাম নহয় গতিকে বন্ধু বান্ধৱীসকল এইবিলাক হ'ল ধুৰন্ধৰ এইবিলাকৰ পৰা আমি জুবিন গাৰ্গৰ ন্যায় কেতিয়াও আশা কৰিব নোৱাৰোঁ আৰু কেতিয়াও ন্যায় দিব নোৱাৰে এইবিলাক হ'ল বিজেপিৰ বি টিম বুলি কয় যে বিজেপিৰ বি টিম একেবাৰে ফকতীয়া ফাল্টু আজিৰ পৰা এইজনৰ এইবিলাক মই হেৰি নকৰোঁ দেই মানে চাই থাকিম আৰু ক'ত কি কৰে সেইখিনিতো আপোনালোকক জনাব লাগিব নহয় জানো কাৰণ এজন জনপ্ৰতিনিধিয়ে ইমান তললৈ যাব পাৰে যিমান সাতসত্ৰও নহওক আমি ক'ব পাৰিম নেকি এতিয়া ভূপেন বৰাই যেনেকৈ মানুহখিনিক ঠগি মগি তেনেকৈ গ'ল আমি ক'ম নেকি ভূপেন বৰাক মাৰিব লাগে ভূপেন বৰাক কাটিব লাগে আমি ক'ম নেকি ওলাইছে নেকি নাই ওলোৱা নহয় জানো কিন্তু তেওঁ কি কৰিছে কংগ্ৰেছ দলটো ৰকিবুলৰ কাৰণে ধ্বংস হ'ল বুলি তেওঁ ৰকিবুলক মাৰিব লাগে বুলি ৰাজীৱ ভৱনত মানে তেওঁ মানে হেৰি দি পেলাই কৈছে সাংবাদিকৰ আগত কৈছে তেওঁ পাৰিবনে ৰকিবুলৰ নিচিনাকৈ তেওঁ ধুবুৰীত জিকি আহিব পাৰিবনে 7 জনম লাগিব 7 জনম ৰকিবুলে কিন্তু আজিলৈকে ইমান বেয়াকৈ অত্যাচাৰ কৰিছে কিমান 2 নম্বৰী কৰি মাৰপিট কৰিছে তথাপিও আজিলৈকে বাৰু ৰকিবুলৰ হুছেইনত মাৰিম কাটিম শুনিছেনে আপোনালোকে কেতিয়াও নুশুনে বন্ধু বান্ধৱীসকল আৰু এইজনকে অতদিনে আমি কি কৰি আছিলোঁ বিশ্বাস কৰি পেলাই আমি ভাবি আছিলোঁ এইজনৰ ওপৰতে আমাৰ ভৰসা আমাক কি কৰিব ন্যায় দিব গতিকে আমাৰ আশা কৰি লাভ নাই জুবিন গাৰ্গৰ ন্যায় কেতিয়াও নাপায় আৰু চাই ল'ব কি হয় নহয় আপোনালোকে চাই ল'ব আৰু সদৌ ভগৱানে আপোনালোকক ভালে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই